আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি পেলাই আজি গোলাঘাটতো আমি সকলোৱে ইয়াত একত্ৰিত হৈছোঁ। আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ, জাষ্টিচ বিচাৰিছোঁ আন্তৰিকতাৰে। আৰু আমি এটা মেছেজ দিব বিচাৰিছোঁ যে ন্যায় কোনে দিব, ন্যায় দিব আদালতে নাই দিব। যে আদালতত যি ন্যায় প্ৰক্ৰিয়া চলিব সেই প্ৰক্ৰিয়া হ'ব লাগে, ফাষ্ট ট্ৰেক আদালত গঠন হ'ব লাগে আৰু জুবিনে জাষ্টিচ পাব লাগে। সেইটোৱে আমাৰ কথা। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি সকলোৱে অসমবাসীয়ে তেখেতক আমি আদৰ কৰোঁ, শ্ৰদ্ধা কৰোঁ আৰু সেই জুবিনৰ ন্যায় আমি সকলোৱে বিচাৰিছোঁ। আদালতৰ প্ৰক্ৰিয়া হ'ব লাগে আৰু লগতে জুবিনৰ যি স্মৃতি সেই স্মৃতি যুগমীয়াকৈ আমি সকলোৱে ৰাখিব লাগিব। মই সকলোকে আহ্বান জনাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ দলে এলানি কাৰ্যসূচী ঘোষণা কৰিছে। আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ নিজৰ বিধানসভা সমষ্টিত আমি কিছু কাৰ্যসূচী গ্ৰহণ কৰিম যিয়ে জুবিনৰ স্মৃতি আমি চিৰজীৱীয়া কৰি ৰাখিব পাৰোঁ।